ভাতকেৰেলা হৈছে চব্জিবিলাকৰ ৰজা। বহুতে ভাতকেৰেলা খাব নিবিচাৰে, কিন্তু ময়ো ভাতকেৰেলা ভাল নাপাওঁ। কিন্তু ভাতকেৰেলাৰ এখন চব্জি বনাব বিচাৰিছোঁ। চাবচোন আপোনালোকে কেনেকুৱা হয়। এতিয়া চাওকচোন, মই 3টা ভাতকেৰেলা লৈছোঁ। 3টা ভাতকেৰেলা এইদৰে মই ভাতকেৰেলাকেইটা দুফাল কৰি কাটি ল'ম। কোমলীয়াই আছে ভাতকেৰেলা, কিন্তু বুঢ়া হ'লে মানে বৰ ঠিক নহয়। কিন্তু কোমলীয়াই আছে ভাতকেৰেলাকেইটা, এইদৰে মই কাটি ল'ম। তো অকণমান বুঢ়া পাইছোঁ। মই ভাতকেৰেলাকেইটা ধুই ল'ম। তাৰপিছতে এয়া জাষ্ট চানা দাইল। চানা দাইল অকণ মই এক ঘণ্টামান তিয়াই থৈছিলোঁ। এইখিনি চানা দাইল আৰু চানা দাইল আৰু মই কি কয় এইটো ভাতকেৰেলাটো মই এতিয়া বইল দিম। চানা দাইলখিনি মই ঢালি লৈছোঁ। চানা দাইলখিনি মই কুকাৰত ঢালিছোঁ। ভাতকেৰেলাকেইটা অকণমান ধুই লওঁ। ভাতকেৰেলাকেইটা মই ধুই লৈছোঁ ভালকৈ। ইয়াত মই দি দিলোঁ এইকেইটা। নিমখ দিছোঁ টেষ্টৰ কাৰণে। বইল হ'বৰ কাৰণে মই অলপ পানী দিছোঁ। বইল হৈ গ'ল। বইল হৈ যোৱাৰ পিছতে মই এতিয়া এইখিনি উলিয়াই পিনে দৌ কৰি ল'ম। অকণমান ৰেড চিলি পাউডাৰ দিছোঁ। অকণমান দিছোঁ। এইখিনি এতিয়া মই ভালকৈ দৌ কৰিম। এয়া হৈ গ'ল। ভাতকেৰেলা আৰু চানা দাইল মই ধুনীয়াকৈ এনেকুৱা বৌ কৰি লৈ পিনে মই এয়া লাডু লাডু কৰি ল'লোঁ। যেনে ভাতকেৰেলাৰ বৰা হ'ব, বৰাৰ তৰকাৰী হ'ব। এতিয়া মই এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰিম। গেছ জ্বলাইছোঁ। অলপ বেছি তেল নাঢালোঁ, জাষ্ট অলপ তেল দিম। এয়া জাষ্ট মই এতিয়া বৰাখিনি ভাজি ল'ম। এয়া চাওকচোন, মই মাছৰ ছেট কৰি মানে অকণমান যিদৰে মাছৰ ছেট কৰি পিনে মই এনেকুৱাও দিছোঁ, এনেকৈও দিব পাৰে। এনেকৈও দিব পাৰে। দেখাত একদম মাছৰ নিচিনা লগা নাই জানো? এয়া চাওক, মই ফ্ৰাই কৰি ল'লোঁ। এতিয়া মই কাৰী বনাম। কাৰী বনাবলৈ এয়া মই মিক্সিত জলকীয়া কেইটামান দিলোঁ। জাষ্ট অকণমান আদা দিছোঁ। বেছি আদা নহয়, নিয়ম অনুপাতে। জাষ্ট নহৰু কেইটামান দিছোঁ। জাষ্ট পিঁয়াজ সৰু সৰু চাই 2টা দিছোঁ। এইখিনি মই এতিয়া মিক্সিত ভালকৈ পেষ্ট কৰি ল'ম। আদা, নহৰু, পিঁয়াজ আৰু জলকীয়া মই পেষ্ট কৰি ল'লোঁ। এতিয়া এইখিনি ঢালি দিম। ৰেড চিলি অকণমান, হালধি অকণমান, জিৰা গুড়ি অকণমান মই দিছোঁ। অকণমান পেষ্ট কৰি ল'ম। পানী অকণ ঢালি পিনে অকণমান গ্ৰেভি নিচিনা কৰি ল'ম। তেতিয়া আৰু মছলাখিনি ধুনীয়াকৈ মিক্স খাই যাব। এনেকৈ দিলে অকণমান ভাল হয় আৰু বেছি মছলা নাই দিয়া।
জাষ্ট অলপ পানী ঢালিম, তাৰপিছতে মই বনাই থোৱা বৰাখিনি মানে ঢালিম। মই ইয়াত অলপ পানী ঢালি দিছোঁ, বৰ বেছি পানীও নহয়, বৰ বেছি পানী হ'লেও ভাল নালাগিব, যিদৰে মাছৰ জোল। এয়া এইখিনি ভাতকেৰেলা আৰু চানা দাইল দি বনোৱাখিনি, এইখিনি ফ্ৰাই কৰি থৈছিলোঁ যে এইখিনি আচলতে এইটো বৰা টাইপতে হয়। মই আৰু মানে মাছৰ শ্বেপ দি দিছোঁ, দেখাত মাছৰ শ্বেপ নিচিনা লগা নাই জানো, এয়া দি দিছোঁ। দহ মিনিটমান সময়হে মানে উতলাম। এয়া হৈ গৈছে। এতিয়া মই ইয়াত ধনিয়া পাতৰ ওপৰত দি দিছোঁ। আপোনালোকে এইদৰে বনাই খাবলৈ চেষ্টা কৰিবচোন। আজিলৈ আহোঁ, পুনৰ আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিম। ধন্যবাদ।